আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আমি আজি সকলোৱে ইনশাআল্লাহ এনেকুৱা 6টা কামৰ বিষয়ে আলোচনা কৰিম। যে 6টা কামৰ যদি আমি জিম্মেদাৰি লৈ লওঁ তেতিয়া আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমালোকৰ বাবে জান্নাতৰ জিম্মেদাৰি ল'ব। সুবহানাল্লাহ। তো হাদিস শরীফত আহিছে যে হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু পৰা বৰ্ণিত যে রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে যে তোমালোকে 6টা কামৰ জিম্মেদাৰি লৈ লোৱা, মই তোমালোকৰ বাবে জান্নাতৰ জিম্মেদাৰি লৈ লম। তেতিয়া সাহাবা রাদিয়াল্লাহু তাআলা আৰজ কৰিলে যে ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এই কামকেইটা কি কি? তেতিয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিলে যে সেই কামকেইটা হ'ল যে 1 নম্বৰ নামাজৰ পাবন্দিৰ জিম্মেদাৰি লোৱা, প্ৰত্যেক নামাজক সময়মতে জামাতৰ লগত আদায় কৰা। 2 নম্বৰ হৈছে জাকাত, যে নিজৰ মালৰ পৰা জাকাত শুদ্ধভাৱে ওলোৱা আৰু জাকাতক নিজৰ বাবে জৰিমনা বুলি কেতিয়াও যাতে নাভাবা। 3 নম্বৰ হৈছে আমানতৰ আদায় কৰাত তাল মতল যাতে নকৰা আৰু আমানতৰ খিয়ানত কৰাৰ ইৰাদা নকৰা। 4 নম্বৰ হৈছে নিজৰ লজ্জাস্থানক হিফাজত কৰা, তাক যাতে নাজাইজ জাগাত ব্যৱহাৰ নকৰা। আল্লাহ তাআলা যি জাইজ ৰাস্তাৰ বিষয়ে কৈছে সেই ৰাস্তাক বাছি লোৱা। 5 নম্বৰ হৈছে পেট, অৰ্থাৎ নিজৰ পেটক হিফাজত কৰা, যাতে নিজৰ পেটত যাতে হাৰাম খাদ্য যাতে নপৰে আৰু হালাল কামাইৰ চিন্তা কৰা। যেতিয়া কোনো ব্যক্তিয়ে হালালৰ চিন্তা কৰিব তেতিয়া সেই ব্যক্তিজনে না হাৰাম উপাৰ্জনৰ বিষয়ে ভাবিব না হালাল মালৰ বিষয়ে ভাবিব। 6 নম্বৰ হৈছে যে নিজৰ জিভাক হিফাজত কৰি ৰাখা, যে নিজৰ জিভাৰ দ্বাৰা যাতে কেতিয়াও আমি কাকো গালি গালাজ নাপাৰো, মিছা কথা নকওঁ, কাৰো যাতে চকুলপুৰ নকৰো, কাৰো যাতে গিবত নকৰো, তেনেকুৱা ভাৱে আমি জিভাৰ হিফাজত কৰো। আৰু যেতিয়া কোনো ব্যক্তিয়ে জিভাৰ হিফাজত কৰিব তেতিয়া সি সকলো ফিতনাৰ পৰা হিফাজত হৈ যাব। আৰু খাসকৈ এই হাদিসটোৰ দ্বাৰা আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যাকাত আদায় কৰাৰ বাবে বহুত তাকিদ কৰি কৈছে আমি যাতে এই 6টা কামৰ জিম্মেদাৰি লওঁ। এই 6টা কামৰ বহুতো ফজিলত আছে, আমি যাতে এইখিনিৰ ওপৰত আমি সকলোৱে আমল কৰিম। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।